গ্ৰেড 3 এণ্ড গ্ৰেড 4 আমি জেনেৰেল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল বৈদ্যুতিক আধানৰ SI একক কি এম্পিয়াৰ। বৈদ্যুতিক আধানৰ SI একক হ'ল এম্পিয়াৰ। শক্তিৰ SI একক কি জুল। শক্তিৰ SI একক হ'ল জুল। তাপৰ SI একক কি কেলভিন। তাপৰ SI একক কি তাপৰ SI একক হ'ল কেলভিন। নেক্সট বলৰ SI একক কি বলৰ SI একক হ'ল নিউটন। কম্পনাঙ্কৰ SI একক কি হাৰ্টজ। ক্ষমতাৰ SI একক কি ক্ষমতাৰ SI একক হ'ল ওয়াট। চাপৰ SI একক কি চাপৰ SI একক হ'ল পাস্কেল। চাপৰ SI একক হ'ল পাস্কেল। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হৈছে হাইগ্ৰমিটাৰ। শব্দৰ প্ৰবল্য জোখা এককটো হ'ল ডেচিবেল। বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰিমিটাৰ। নেক্সট টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? আলেকজাণ্ডাৰ গ্ৰাহাম বেল। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? অক্সিজেন আৱিষ্কাৰ কৰিছিল পেষ্টালজিয়ে। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? অক্সিজেন আৱিষ্কাৰ কৰিছিল পেষ্টালজিয়ে। পেষ্টালজি অক্সিজেন আৱিষ্কাৰ কৰিছিল পেষ্টালজি। অনুবীক্ষণ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল? অনুবীক্ষণ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল জেড জেনছেন নামৰ বিজ্ঞানীয়ে অনুবীক্ষণ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল। সূৰ্যৰ পোহৰ পৃথিৱীলৈ পৰোঁতে কিমান মিনিট সময় লাগে? সূৰ্যৰ পোহৰ পৃথিৱীলৈ পৰোঁতে কিমান সময় লাগে? সূৰ্যৰ পোহৰ পৃথিৱীত আহোঁতে 8 মিনিট 20 ছেকেণ্ড সময় লাগে। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰকটো কি আছিল? গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰকটো আছিল বেক্টেৰিয়া। বেক্টেৰিয়া গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক। নেমু টেঙাত কি এচিড থাকে? নেমু টেঙাত সাইট্ৰিক এচিড থাকে। নেমু টেঙাত সাইট্ৰিক এচিড থাকে। সাধাৰণ মানুহৰ তেজৰ pHৰ মান কিমান আছিল? 7.35 - 7.45। আজিৰ গুৰুত্বপূৰ্ণ কেইটা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।